গড় সমাজ নামঘৰ এই চুলেন শ্ৰী শ্ৰী শিৱ মন্দিৰ খেল নামঘৰ আমি মাটি নামঘৰ কমলোচন নামঘৰ আহোগাঁও বুঢ়া নামঘৰ আহোগাঁও খান অসম দৰ্শনৰ অন্তৰ্গত আমি 153টা উপাসনাথলীৰ চেক আজি ৰাজহুৱাভাৱে বিতৰণ কৰিলোঁ। ইয়াত আমাৰ সমজিলা প্ৰশাসনৰ CDC আৰু অন্যান্য বিষয়াসকল আছিল। মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন, ZPC চেয়াৰমেনকে ধৰি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তা সকলো উপস্থিত আছিল, সেউতা মিত্ৰ দলৰ। ইয়াৰ আগেও আমি কৰিছোঁ, আজি কেইমাহমানৰ আগতে 3 লাখ টকাকৈ 1.5 লাখ ফাৰ্ষ্ট কিস্তিত পাইছিলে দিলোঁ। উপাসনাথলী প্ৰায়বিলাকে পাইছে, কিছুমানেতো দুবাৰকেও পাইছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ যিমানবোৰ উপাসনাথলী আছে আৰম্ভণিৰে পৰাই উপাসনাথলীবিলাকে এটা যাতে উপাসনাৰ এটা পৰিৱেশ পায়, তাৰ কাৰণে এনেধৰণৰে চেক পূৰ্বতেও বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে। মই মানুহখিনি যথেষ্ট সুখী, মই ভাল পাইছোঁ। নগৰখনৰ কেইটামান ৰাস্তা আৰু আইদেউ সন্দিকৰ নামত এটা আমি অডিটৰিয়াম এটা বনাই আছিলোঁ, লাইব্ৰেৰী কাম অডিটৰিয়াম আছিলে, সেইটো আধৰুৱা হৈ আছে। আৰু আমি 50 লাখ টকা MP ফাণ্ডৰ পৰা পাইছোঁ ৰাজ্যসভাৰ, সেইখিনিৰ কামো আৰম্ভ কৰিবলৈ ঠিক ঠাক কৰিছোঁ। এইটো নাই নিৰ্বাচনৰ আগলৈকে বুলি নহয়, এইটো চলিয়ে থাকিব, এইটো কণ্টিনিউ কৰাটোৱে আমাৰ লক্ষ্য। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।